শিক্ষকসকলৰ বাবে বৰ দুখৰ খবৰ। মাতৃ পিতৃ বন্দনাৰ ছুটি নাপাব শিক্ষকসকলে। আজি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছামৰ পৰা যি এটা নটিচ প্ৰকাশ পাইছে, সেইখন গুৰুত্বপূৰ্ণ নটিচত ডাইৰেক্টলি লিখা আছে যে যি 29 আৰু 31 আগষ্ট 2026 যি স্পেচিয়েল লিভ মাতৃ পিতৃ বন্দনাৰ যি লিভ আছে, সেইখন লিভ সকলো কৰ্মচাৰীৰ বাবে প্ৰযোজ্য নহয়। আৰু এই সুবিধাৰ মূলতঃ সেইসকল ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ীৰ বাবে যিসকলে বাজেট ছেশ্যনৰ বাবে আগতে নিৰ্ধাৰিত সময়ত এই ছুটি ল'ব নোৱাৰিছিলে। ইয়াত আৰু লিখা আছে যে শিক্ষকসকলৰ ক্ষেত্ৰত আগতে জুলাই মাহত নিৰ্ধাৰিত ছুটিৰ সময়তেই এই সুবিধা গ্ৰহণৰ সুযোগ শেষ হৈছে বুলি নটিচত স্পষ্টকৈ দিয়া আছে। অলৰেডি জুলাই মাহতে বোলে এই নটিচ শিক্ষকসকলৰ এই ছুটিৰ লিভটো শেষ হৈ গ'ল। অৰ্থাৎ এইবাৰ এই 29 আৰু 31 আগষ্টত যি স্পেচিয়েল লিভ আছে, এইটো অনলি ফৰ বাজেট ছেশ্যনৰ এমপ্লয়ীসকলৰ কাৰণেই। এইখন খবৰ শুনাৰ পাছত শিক্ষকসকল স্বাভাৱিকভাৱে বহুতো হতাশ হৈ পৰিছে। তেওঁলোকে আশা আছিল যে এই বিশেষ ছুটিটো তেওঁলোকেও পাব। কমেণ্ট বক্সত আপোনাৰ মতামত জনাব। আপুনি ছুটি এপ্লাই কৰিছিলে নেকি? আৰু এইখন নটিচ অহাৰ পাছতে এতিয়া আপোনাৰ ছুটিটো কেঞ্চেল হৈ যাব। কমেণ্ট বক্সত নিজৰ মতামত জনাব। শিক্ষকসকলৰ বাবে বৰ দুখৰ খবৰ। মাতৃ পিতৃ বন্দনাৰ ছুটি নাপাব শিক্ষকসকলে। আজি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছামৰ পৰা যি এটা নটিচ প্ৰকাশ পাইছে, সেইখন গুৰুত্বপূৰ্ণ নটিচত ডাইৰেক্টলি লিখা আছে যে যি 29 আৰু 31 আগষ্ট 2026 যি স্পেচিয়েল লিভ মাতৃ পিতৃ বন্দনাৰ যি লিভ আছে, সেইখন লিভ সকলো কৰ্মচাৰীৰ বাবে প্ৰযোজ্য নহয়। আৰু এই সুবিধাৰ মূলতঃ সেইসকল ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ীৰ বাবে যিসকলে বাজেট ছেশ্যনৰ বাবে আগতে নিৰ্ধাৰিত সময়ত এই ছুটি ল'ব নোৱাৰিছিলে। ইয়াত আৰু লিখা আছে যে শিক্ষকসকলৰ ক্ষেত্ৰত আগতে জুলাই মাহত নিৰ্ধাৰিত ছুটিৰ সময়তেই এই সুবিধা গ্ৰহণৰ সুযোগ শেষ হৈছে বুলি নটিচত স্পষ্টকৈ দিয়া আছে। অলৰেডি জুলাই মাহতে বোলে এই নটিচ শিক্ষকসকলৰ এই ছুটিৰ লিভটো শেষ হৈ গ'ল। অৰ্থাৎ এইবাৰ এই 29 আৰু 31 আগষ্টত যি স্পেচিয়েল লিভ আছে, এইটো অনলি ফৰ বাজেট ছেশ্যনৰ এমপ্লয়ীসকলৰ কাৰণেই। এইখন খবৰ শুনাৰ পাছত শিক্ষকসকল স্বাভাৱিকভাৱে বহুতো হতাশ হৈ পৰিছে। তেওঁলোকে আশা আছিল যে এই বিশেষ ছুটিটো তেওঁলোকেও পাব। কমেণ্ট বক্সত আপোনাৰ মতামত জনাব। আপুনি ছুটি এপ্লাই কৰিছিলে নেকি? আৰু এইখন নটিচ অহাৰ পাছতে এতিয়া আপোনাৰ ছুটিটো কেঞ্চেল হৈ যাব। কমেণ্ট বক্সত নিজৰ মতামত জনাব।